ফাইনেলি বন্ধুসকল CM3 এডমিট কাৰ্ড আহি গ'ল। যিসকলে অহা নাই তো গ্ৰেজুৱেট সকলৰ আহি গৈছে। তো মোৰ ইণ্টাৰভিউ আছে 29 তাৰিখে আৰু মই ইয়াতে ডাউনলোড কৰিম CM3 অফিচিয়েল ৱেবছাইটৰ পৰা। আৰু ইয়াতে মই ডাউনলোড এণ্ড PDF প্ৰিণ্ট কৰি আপোনালোকে লৈ যাব পাৰে ইণ্টাৰভিউ দিবলৈ। লগতে কি কি প্ৰয়োজনীয় নথিপত্ৰ লাগিব আজি ভিডিঅ' সম্পূৰ্ণকৈ জনাইছোঁ। যদি মই বিকে নেটকে ভিডিঅ' চেনেলটো প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটোত ক্লিক কৰি দিব এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ। তো বলক আৰম্ভ কৰোঁ। তো বন্ধুসকল পোনপ্ৰথমে চাওক ইয়াতে ইনষ্ট্ৰাকশ্যন দিছে কিছুমান। প্লিজ এনচিয়ৰ ইউৰ এবিলিটি অল দ্য ইণ্টাৰভিউ ভেন ইউ শ্বেডিউল ইণ্টাৰভিউ ডেট। ঠিক আছে, এবিলিটিটো যাব লাগিব আপোনাৰ। কাইণ্ডলি ব্ৰিং অল দ্য নেচেচাৰী ডকুমেণ্ট অৰিজিনেল ছাপৰ্ট ইউৰ এপ্লিকেশ্যন অফ দ্য। তো আপোনালোকে যি আপলোড কৰিছে সেইবোৰ লাগিব আপোনাৰ অৰিজিনেল ডকুমেণ্টৰ সৈতে। আৰু 30 মিনিট আগতে যাই পাব লাগিব, ইণ্টাৰভিউ হোৱাৰ আগত পাব লাগিব। তাৰপিছত বন্ধুসকল প্লিজ কনফাৰ্ম ইউৰ এটেণ্ডেঞ্চ টু দ্য শ্বেডিউল ইণ্টাৰভিউ। তো অনুগ্ৰহ কৰি যাব দিছে দ্য ডেট বাই কনফাৰ্মিং থ্ৰু দ্য পৰ্টেল CM3 ৱেবছাইট। তাৰমানে কৈছে ইয়াতে যে কনফাৰ্ম ইউৰ এটেণ্ডেঞ্চটো কনফাৰ্ম কৰিব দিছে। তাৰপিছত ইয়াতে দিছে যে শ্বৰ্ট লিষ্টিং অফ দ্য এপ্লিকেশ্যন ইণ্টাৰভিউ ডাজ নট মিন অট'মেটিক চিলেকশ্যন। ঠিক আছে, অফ দ্য বেনিফিচিয়াৰী এভেইলিং অফ দ্য স্কিম। তো শ্বৰ্ট লিষ্টিং হোৱা মানে এইটো নুবুজায় যে আপোনালোকে চিলেক্ট হৈছে। ঠিক আছে, ইণ্টাৰভিউ ডাজ নট মিন অট'মেটিক। তো আপোনালোকে যাব লাগিব। তাৰপিছত ডিচিশ্যন অফ দ্য কনচাৰ্ণ অথৰিটি অফ দ্য এভেইলিং স্কিম বেনিফিট উইল বি ফাইনেল। তেওঁলোকে ডিচিশ্যন ল'ব, ফাইনেল শ্বৰ্ট লিষ্টটো ল'ব, তেতিয়াহে হ'ব। নো TADA উইল বি প্ৰভাইডেড অফ দ্য এপ্লিকেণ্ট ফৰ এপিয়াৰিং ইন দ্য ইণ্টাৰভিউ। তো TADA এইবোৰ নালাগে। তো আপোনালোকে গৈ ইণ্টাৰভিউটো এটেণ্ড কৰিব লাগিব। প্লিজ ব্ৰিং অল দ্য ডকুমেণ্ট। তাৰপিছত ৰিমাৰ্কছ দিছে প্লিজ ব্ৰিং অল দ্য ডকুমেণ্ট এট দ্য টাইম অফ ইণ্টাৰভিউ। তো আপোনালোকে সকলো ডকুমেণ্টছখিনি আপোনালোকে লৈ যাব লাগিব। ঠিক আছে, য'ত মাতিছে ইণ্টাৰভিউ ভেনিউ তাত। তো এইখিনি আছিল গাইজ শ্বৰ্ট ভিডিঅ' এটা। ঠিক আছে, আপোনালোকক ক'লোঁ ভিডিঅ'ৰ যোগেদি। তো যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আপোনালোকে বন্ধুসকলৰ সৈতে যিসকলে এই স্কিমটোৰ কাৰণে অপেক্ষা কৰি আছে।